প্ৰশান্ত দত্ত ডাঙৰীয়া আজি এই সভাত উপস্থিত থকা শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ মাননীয় সত্ৰাধিকাৰী বিশিষ্ট অতিথিসকল আউনীআটী বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰধান শাখা যোৰহাট আৰ্থিক আৰু উন্নয়ন কমিটিৰ সভাপতি আমাৰ আৰু এই উপহাৰ জড়িত হৈ থকা কৰ্মকৰ্তাসকল মাননীয় আজি বিচাৰক মণ্ডলী সহযোগী কৰ্মকৰ্তাসকল সকলোলৈকে আমাৰ পুনৰবাৰ আমি শ্ৰদ্ধা আগবঢ়াইছোঁ। আপোনালোক সকলো বিদিত আউনীআটী বিশ্ববিদ্যালয় নামৰ এক উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলিছিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আৰু আজি আমি উপনীত হৈছোঁ। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা 2খন চেলেঞ্জ চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়সকলক আমি অনুৰোধ কৰিছোঁ। আমাৰ এইখিনিতে আমাৰ সম্পূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰিছে। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা 2খন চেলেঞ্জ চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়সকলক আমি অনুৰোধ কৰিছোঁ। প্ৰশান্ত দত্ত ডাঙৰীয়া আজি এই সভাত উপস্থিত থকা শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ মাননীয় সত্ৰাধিকাৰী বিশিষ্ট অতিথিসকল আউনীআটী বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰধান শাখা যোৰহাট আৰ্থিক আৰু উন্নয়ন কমিটিৰ সভাপতি আমাৰ আৰু এই উপহাৰ জড়িত হৈ থকা কৰ্মকৰ্তাসকল মাননীয় আজি বিচাৰক মণ্ডলী সহযোগী
কৰ্মকৰ্তা সকললৈকে আমাৰ পুনৰবাৰ আমি শ্ৰদ্ধা আগবঢ়াইছোঁ। আপোনালোক সকলো বিদিত আউনীআটী বিশ্ববিদ্যালয় নামৰ এক উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলিছিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে, আৰু আজি আমি উপনীত হৈছোঁ। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া, আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া, আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা 2খন চেলেঞ্জ চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ। আমাৰ এইখিনিতে আমাৰ সম্পূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰিছে। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া, আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া, আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা 2খন চেলেঞ্জ চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ। প্ৰশান্ত দত্ত ডাঙৰীয়া, আজি এই সভাত উপস্থিত থকা শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ মাননীয় সত্ৰাধিকাৰী, বিশিষ্ট অতিথিসকল, আউনীআটী বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰধান শাখা যোৰহাট আৰ্থিক আৰু উন্নয়ন কমিটিৰ সভাপতি আমাৰ আৰু এই উপহাৰ খেলৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল, মাননীয় আজিৰ বিচাৰক মণ্ডলী, সহযোগী কৰ্মকৰ্তা সকললৈকে আমাৰ পুনৰবাৰ আমি শ্ৰদ্ধা আগবঢ়াইছোঁ। আপোনালোক সকলো বিদিত আউনীআটী বিশ্ববিদ্যালয় নামৰ এক উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলিছিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে, আৰু আজি উপনীত হৈছোঁ। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া, আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া, আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ।
লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা দুখন চেলেং চাদৰ বৰণ কৰিবৰ কাৰণে বিষয় বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। আমাৰ এইখিনিতে আমাৰ সম্পূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰিছে। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা দুখন চেলেং চাদৰ বৰণ কৰিবৰ কাৰণে বিষয় বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। প্ৰশান্ত দত্ত ডাঙৰীয়া আজি এই সভাত উপস্থিত থকা শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ মাননীয় সত্ৰাধিকাৰী বিশিষ্ট অতিথিসকল, আউনীআটী বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰধান শাখা যোৰহাট আৰ্থিক আৰু উন্নয়ন কমিটিৰ সভাপতি আমাৰ আৰু এই উপহাৰ জড়িত হৈ থকা কৰ্মকৰ্তাসকল, মাননীয় আজি বিচাৰক মণ্ডলী, সহযোগী কৰ্মকৰ্তাসকল, সকলোলৈকে আমাৰ পুনৰবাৰ আমি শ্ৰদ্ধা আগবঢ়াইছোঁ। আপোনালোক সকলো বিহিত আউনীআটী বিশ্ববিদ্যালয় নামৰ এক উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলিছিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে, আৰু আহি আমি উপনীত হৈছোঁ। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা দুখন চেলেং চাদৰ বৰণ কৰিবৰ কাৰণে বিষয় বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। আমাৰ এইখিনিতে আমাৰ সম্পূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰিছে।
শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা দুখন চেলেং চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ। প্ৰশান্ত দত্ত ডাঙৰীয়া আজি এই সভাত উপস্থিত থকা শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ মাননীয় সত্ৰাধিকাৰী বিশিষ্ট অতিথিসকল, আউনীআটী বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰধান শাখা যোৰহাট আৰ্থিক আৰু উন্নয়ন কমিটিৰ সভাপতি আমাৰ আৰু এই উপহাৰ জড়িত হৈ থকা কৰ্মকৰ্তাসকল, মাননীয় আজি বিচাৰক মণ্ডলী, সহযোগী কৰ্মকৰ্তাসকল, সকলোলৈকে আমাৰ পুনৰবাৰ আমি শ্ৰদ্ধা আগবঢ়াইছোঁ। আপোনালোক সকলো বিহিত আউনীআটী বিশ্ববিদ্যালয় নামৰ এক উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলিছিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে, আৰু আজি আমি শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা দুখন চেলেং চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ। আমাৰ এইখিনিতে আমাৰ সম্পূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰিছে। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা দুখন চেলেং চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ। প্ৰশান্ত দত্ত ডাঙৰীয়া
আজি এই সভাত উপস্থিত থকা শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ মাননীয় সত্ৰাধিকাৰী বিশিষ্ট অতিথিসকল, আউনীআটী বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰধান শাখা যোৰহাট আৰ্থিক আৰু উন্নয়ন কমিটিৰ সভাপতি আমাৰ আৰু এই উপহাৰ জড়িত হৈ থকা কৰ্মকৰ্তাসকল, মাননীয় আজি বিচাৰক মণ্ডলী, সহযোগী কৰ্মকৰ্তাসকল, সকলোলৈকে আমাৰ পুনৰবাৰ আমি শ্ৰদ্ধা আগবঢ়াইছোঁ। আপোনালোক সকলো বিহিত আউনীআটী বিশ্ববিদ্যালয় নামৰ এক উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলিছিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে, আৰু আজি আমি শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া, আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া, আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা 2খন চেলেং চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ। আমাৰ এইখিনিতে আমাৰ সম্পূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰিছে। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া, আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া, আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা 2খন চেলেং চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ। প্ৰশান্ত দত্ত ডাঙৰীয়া, আজি এই সভাত উপস্থিত থকা শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ মাননীয় সত্ৰাধিকাৰী বিশিষ্ট অতিথিসকল, আউনীআটী বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰধান শাখা যোৰহাট আৰ্থিক আৰু উন্নয়ন কমিটিৰ সভাপতি আমাৰ আৰু এই উপহাৰ জড়িত হৈ থকা কৰ্মকৰ্তাসকল, মাননীয় আজি বিচাৰক মণ্ডলী, সহযোগী কৰ্মকৰ্তাসকল, সকলোলৈকে আমাৰ পুনৰবাৰ আমি শ্ৰদ্ধা আগবঢ়াইছোঁ।
আপোনালোক সকলোৱে বিহিত আউনীআটী বিশ্ববিদ্যালয় নামৰ এক উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলিছিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আৰু আজি আমি এই অৱস্থাত উপনীত হৈছোঁ। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতিৰ তৰফৰ পৰা 2খন চেলেঞ্জ চাদৰ বৰণ কৰিবৰ কাৰণে বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ। আমাৰ এইখিনিতে আমাৰ সম্পূৰ্ণ অনুষ্ঠানৰ সামৰণি পৰিছে। শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়া আপোনাক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ শ্ৰীযুত নগেন শৰ্মা ডাঙৰীয়া আৰু প্ৰশান্ত দত্ত ডাঙৰীয়া দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। উপহাৰ কুপন খেল সমিতি